সন্মানীয় মুখ্য সেৱিকা আৰু অংগনবাদী বাইদেউসকল, আপোনালোকক মোৰ ইউটিউব চেনেল পোষণ ট্ৰেকাৰ গাইডলৈ স্বাগতম জনালোঁ। বাইদেউসকল, আপোনালোকৰ মাজৰে বহুতে সচৰাচৰ সন্মুখীন হোৱা এটা প্ৰব্লেমৰ বিষয়ে আজি মই আলোচনা কৰিবলৈ ওলাইছোঁ। আপোনালোকৰ মাজৰে বহুতে হয়তো মোক কেতিয়াবা ফোন কৰিও সোধে, কেতিয়াবা হয়তো মেছেজ কৰে যে বাইদেউ আমি হয়তো বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ, আমাৰ প্ৰেগনেণ্ট ওমেনে হওক বা লেক্টেটিং মাদাৰ্ছে হওক, এনেকুৱা হয়তো আমি পোষণ ট্ৰেকাৰত ভৰাইছোঁ, ভৰোৱাৰ পিছত ছাকচেছ দেখাইছে, দেখুৱাৰ পিছত দেখা যায় যে বেনিফিচিয়াৰী লিষ্টত সেই বেনিফিচিয়াৰীখিনি নাই। এতিয়া হয়তো আপোনালোকে এইটো লৈ বহুত হয়তো সমস্যাৰ সন্মুখীন হোৱা যেন পাইছে আৰু এইটো লৈ হয়তো সলিউশ্যনো হয়তো বহুতে পোৱা নাই। আজি মই সেই বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ যে সেই প্ৰব্লেমটো হ'লে আপোনালোকে কি কৰিব। এই প্ৰব্লেমটো হ'লে আপোনালোকে প্ৰথমতে চাব যে আপোনালোকে যেতিয়া বেনিফিচিয়াৰীৰ নামকেইটা সোমোৱাৰ পিছত হয়তো আপোনালোকৰ বেনিফিচিয়াৰী লিষ্টত অহা নাই, কিন্তু আপোনালোকে ইয়াতে চাওক, মই আপোনালোকক দেখাই আছোঁ, ইয়াতে যে এটা ক্লাউডৰ পিকচাৰ আছে, মেঘৰ পিকচাৰ আছে, ঠিক আছে। এইখিনি ঠাইত এটা মেঘৰ পিকচাৰ আছে ক্লাউডৰ, তাতে চাব হয়তো 5, 6, 7, 8 এনেকুৱা কিবা নহয় কিবা এটা সংখ্যা থাকিব। যেতিয়া আপোনালোকে বেনিফিচিয়াৰী ৰেজিষ্টাৰ কৰিছে, কৰাৰ পিছত হয়তো আপোনালোকৰ যেতিয়া লিষ্টত নাম অহা নাই, কিন্তু ইয়াতে এতিয়া চাওক ইয়াতে 0 দেখাইছে, কিন্তু তাৰমানে ইয়াতে প্ৰব্লেম নাই। কিন্তু আপোনালোকে যেতিয়া দেখা পাব 0ৰ ঠাইত হয়তো কেইটামান সংখ্যা দেখুৱাইছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, তাতে ক্লিক কৰি দিব, এই সংখ্যাটোৰ ওপৰতে ক্লিক কৰি দিব। নিশ্চয় আপোনালোকে বুজি পাইছে, মই তীৰ চিন দি আপোনালোকক দেখাই দিছোঁ যে এইখিনি ঠাইত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত যিটো পেজ আহিব, মই আপোনালোকক দেখুৱাই আছোঁ, তেতিয়া আপোনালোকৰ এনেধৰণৰ কিন্তু এখন পেজ খোল খাব। সেই যে সংখ্যাটোৰ ওপৰত আপোনালোকে যেতিয়া ক্লিক কৰি দিলে যিমানটা সংখ্যা আছে, এই সিমানটা সংখ্যাৰ এনেকুৱা নটিফিকেশ্যন আহি যাব। সেই নটিফিকেশ্যনবিলাকৰ তলত ৰঙা আখৰেদি যিবিলাক লিখা আছে, সেইবিলাক আপোনালোকে পঢ়ি চাব যে তাতে কি লিখা আছে। মই ইয়াতে আপোনালোকক দেখুৱাই আছোঁ যে ইয়াত কিনো লিখা আছে। মই অকণমান টানি পেলাই আপোনালোকক দেখাইছোঁ। ইয়াতে চাওক, বেনিফিচিয়াৰী নেম আছে মাছুমা খাতুন। ইয়াতে তলত ৰঙা আখৰেদি লিখা আছে এণ্টাৰ্ড আধাৰ ডিটেইলছ আৰ ইনভেলিড। আপোনালোকে যিটো আধাৰ ডিটেইলছটো ভৰালে, হয়তো ভৰোৱাতে আপোনালোকৰ কিবা নহয় কিবা অকণমান হ'লেও ভুল হৈছে, হয়তো স্পেলিং যেনেকুৱা কেপিটেল স্মল সেইটোত হয়তো মিষ্টেক হ'ব পাৰে, বা স্পেলিং মিষ্টেক হ'ব পাৰে, বা ডেট অফ বাৰ্থৰ ক্ষেত্ৰত বা জেণ্ডাৰৰ ক্ষেত্ৰত এই ধৰণৰ কিবা নহয় কিবা এটা আপোনালোকৰ হয়তো ভুল হৈ আছে, যাৰ কাৰণে আপোনালোকৰ এই বেনিফিচিয়াৰীজন আপোনালোকৰ কিহত অহা নাই, আপোনালোকৰ বেনিফিচিয়াৰী লিষ্টত অহা নাই। তাৰপিছত এতিয়া 2 নম্বৰটো এনেকুৱা একে আছে। 3 নম্বৰটো এতিয়া মই পঢ়ি বুজাইছোঁ আপোনালোকক। ইয়াতে চাওক, ইয়াতে লিখা আছে অনলি 5 বেনিফিচিয়াৰীজ এলাউড উইথ 1 মোবাইল নাম্বাৰ। আপোনালোকে কেতিয়াবা দেখা গৈছে যে এটা মোবাইল নাম্বাৰ, হয়তো আপোনালোকে যেতিয়া বেনিফিচিয়াৰীবিলাক ভৰাইছে তেতিয়া হয়তো এটা মোবাইল নাম্বাৰ হয়তো কেইবাজনৰ নাম ৰেজিষ্ট্ৰেশ্যন কৰোঁতে মোবাইল নাম্বাৰটো দিছে। এনেকুৱা যদি হৈ থাকে, আপোনালোকে যদি ইতিমধ্যে এটা মোবাইল নাম্বাৰ 5 বাৰ ইউজ কৰিলে, 6 টাইম যেতিয়া ইউজ কৰিব, তেতিয়াহ'লে সেইটো কিন্তু আপোনালোকৰ পোষণ ট্ৰেকাৰত এইটো নল'ব। তেতিয়া হয়তো আপোনালোকে এনেকুৱা মেছেজ আহিব। ইয়াতে আপোনালোকে নিশ্চয় বুজি পালে যে এই যে মেৰিনা খাতুনৰ নামত আপোনালোকে যিটো মোবাইল নাম্বাৰ দিছে, সেই মোবাইল নাম্বাৰটো 6 টাইমত পৰিছে, 5 টাইমছ ইতিমধ্যে 5 বাৰ ইতিমধ্যে সেই নাম্বাৰটো ব্যৱহাৰ কৰা হৈছে। গতিকে এই মোবাইল নাম্বাৰটো বহোৱাৰ কাৰণে তাইৰ নামটো আমাৰ লিষ্টত অহা নাই। তাৰপিছত ইয়াতে চাওক, কোহিনুৰ খাতুনৰ ক্ষেত্ৰত আহিছে বেনিফিচিয়াৰী আধাৰ অলৰেডি এক্সিষ্ট, এই আধাৰটো অলৰেডি ইউজ কৰা হৈছে। কোনোবা এগৰাকী বেনিফিচিয়াৰীৰ নামত এই আধাৰটো অলৰেডি ইউজ কৰা হৈছে, যাৰ কাৰণে এই আধাৰটো আৰু লোৱা নাই। এতিয়া এনেকুৱা হ'ব পাৰে আপুনি আপোনাৰ AWCত বা আপোনালোকৰ পোষণ ট্ৰেকাৰত, আপোনাৰ নিজৰ পোষণ ট্ৰেকাৰত হয়তো এই আধাৰটো ইউজ কৰা নাই, হয়তো বেলেগে সেইটো আধাৰ ইতিমধ্যে ইউজ কৰিলে, হয়তো এগৰাকী বেনিফিচিয়াৰীক 2 ঠাইত এনৰোল কৰা হ'ল, যাৰ কাৰণে সেই বেনিফিচিয়াৰীগৰাকীক কিন্তু ইয়াতে লোৱা নাই। এতিয়া আপোনালোকে নিশ্চয় ইয়াতে দেখা পালে যে আপোনালোকৰ কি কি প্ৰব্লেম হ'লে আপোনালোকৰ এই বেনিফিচিয়াৰীবিলাকক ইয়াতে পোষণ ট্ৰেকাৰত লোৱা নাই আৰু এনেধৰণৰ
প্ৰব্লেম আপোনালোকে পাইছে গতিকে আপোনালোকে এই প্ৰব্লেমবিলাক যেতিয়া সলভ কৰিব প্ৰব্লেমবিলাক বুজি পালে সেইমতে যেতিয়া আপোনালোকে প্ৰব্লেমবিলাক সলভ কৰিব তেতিয়া চাব যে আপোনালোকৰ বেনিফিচিয়াৰী লিষ্টত কিন্তু এই বেনিফিচিয়াৰীবিলাক নিশ্চয় সোমাব গতিকে বাইদেউসকল এই ভিডিঅ'টো আপোনালোকৰ কামত আহিব বুলি ধৰি লৈ মোৰ ভিডিঅ' আজি ইমানতে সামৰিছোঁ ধন্যবাদ